যে মোৰ মায়ে এদিন মানে আমাৰ ডেইলি বজাৰ থাকে মঙলবৰীয়া বজাৰৰ কাৰণে এখন লিষ্ট বনাই দিছিলে মোক। আৰু লিষ্টখন আছিল বেলেগ এজনৰ বিয়াৰ চিঠিৰ এটা খাংটোৰ পিছফালে লিষ্টখন লিখি দিছিলে। যেতিয়া মই লিষ্টখন চালোঁ যে বিয়াৰ খাং হয়, তেতিয়া মই মনতে ভাবিলোঁ যে মোৰো বিয়া এখন আহি আছে, গতিকে এনেকৈও খামত যাতে চাগে মোৰো বিয়াৰ চিঠিত কোনোবাই বজাৰ লিষ্ট লিখিব। সেই হেতুকে মই মানে ভাবিলোঁ যে মোৰ বিয়াৰ চিঠিখন যদি বেলেগ এটা পেপাৰে বনাওঁ বা বেলেগ এটা ব্যৱস্থাৰে বনাওঁ, যে বিয়াৰ চিঠিখন আচলতে নেপেলাব, খামটো থৈ দিব। গতিকে তেনেকৈ ভাবোঁতে এদিন প্ৰায় 11:30মান বজাত মোৰ মনত আহিল কথাটো। তো কথাটো অহাৰ লগে লগে মই মোৰ বন্ধুবৰ নৱদ্বীপ বৰুৱা, তেওঁলৈ ফোন কৰিলোঁ। তেওঁ মোক কেইটামান আইডিয়া দিলে। আইডিয়া দিয়াৰ পিছত মই এটা আইডিয়া ভাবি এইটো উলিয়ালোঁ, আৰু তেওঁ ক'লে যে আমি আছোঁ কৰা। তাৰপিছত মোৰ লগৰ সঞ্জয়লৈ ফোন কৰিলোঁ। তাৰপিছত মই মোৰ নন্দদা ককাইদেউ নন্দদাল ৰবিৰাজ, তেখেতক ফোন কৰিলোঁ। তেখেতে ক'লে, প্ৰথমতে তেওঁ অকণমান আইডিয়াটো পোৱা নাছিলে, যেতিয়া মই বুজাই দিলোঁ তেওঁ আইডিয়াটো পালে। তেওঁ ক'লে যে ঠিক আছে, যে আমি পাৰিম বনাব। তেতিয়া সকলোৱে সহযোগত আমি বিজুলী বাঁহ বিচাৰিবলৈ গ'লোঁ। গৈ আহি আমি গোটেই এই প্ৰচেছটো কৰি পেলাই যথেষ্ট প্ৰথমতে কষ্ট হৈছিলে অকণমান, যেনেকৈ আইডিয়াটো পোৱা নাছিলোঁ, ভাবিছিলোঁহে মনত এটা কল্পনা কৰিছিলোঁ। প্ৰথমতে আমাৰ অকণমান মিছ হৈছিলে। তাৰপিছত আমি কৰোঁতে আমাৰ আইডিয়াটো আহিল, আৰু নন্দদাই বহুতখিনি কষ্টও কৰিছে। তাৰপিছত ইয়াৰ যিখিনি আপুনি ডিজাইন দেখিছে, ডিজাইনখিনি মোৰ ভাইটি ধনবৰ ভূঞাই কৰিছে, আৰু এই বিয়াৰ চিঠিখন ধনবৰ ভূঞাই কৰিছে। আৰু এই বিয়াৰ চিঠিখনৰ যি লিখনিখিনি মোৰ ভাতৃপ্ৰতিম, মোৰ জোনাক অংকন, ভাস্কৰ শইকীয়া আৰু ধনবৰ ভূঞাই মিলি পেলাই একেলগে কৰিছে। আৰু যথেষ্ট ইয়াক সহায় কৰিছিলে মোৰ দাদা আছে ককাইদেউ, তেখেতে সহায় কৰিছিলে। এই ক্ষেত্ৰত নৱদ্বীপ, মনোজ, ৰূপজ্যোতি, গুণমণি ওজা, জোহান সকলোৱে মোক হেল্প কৰিছিলে। আৰু সেই ভাবিয়ে মানে মই এই চিঠিখন তৈয়াৰ কৰিছিলোঁ। বিয়াখন মোৰ নৱেম্বৰ 22 তাৰিখে আৰু 25 নৱেম্বৰ ৰিচিপশ্যন। নিশ্চয় বিয়াৰ চিঠিখন এনেধৰণে আছিলে: প্ৰিয়ভাজন, জীৱনৰ গুৰুত্বপূৰ্ণ কামটো কৰিম বুলি ভাবিহে আছিলোঁ। এইবাৰ পিছে সিদ্ধান্তটো লৈয়ে পেলালোঁ। জীৱনৰ এই সিদ্ধান্তটোৰ বাবে এতিয়া আমাক প্ৰয়োজন আপোনাৰ আশীৰ্বাদৰ। আঘোণৰ কুঁৱলীয়ে পদূলি গছকা দিনবোৰৰ মাজত নিৰ্দিষ্ট কৰা এটা দিনত শ্ৰীযুত মৃদুল হাজৰিকা আৰু শ্ৰীযুত ৰশ্মি হাজৰিকাৰ কন্যা শ্ৰী কংকনা হাজৰিকাৰ সৈতে জীৱনৰ পাতনি মেলিম। মোৰ বিশ্বাস, বিয়া আৰু অভ্যৰ্থনাৰ দুয়োদিনাই সপৰিয়ালে আপুনি আহিব। ৰভাতলিখন জীপাল কৰি ৰাখিবলৈ আপোনাৰ লগতে ঘৰৰ সকলোবোৰ নাহিবনে? আহিবই লাগিব দেই। বিয়াৰ তাৰিখ 22 নৱেম্বৰ 2024 শুক্ৰবাৰ, অভ্যৰ্থনা তাৰিখ 25 নৱেম্বৰ 2024 সোমবাৰ। অভ্যৰ্থনাৰ সময় দিনৰ 1 বজাৰ পৰা। স্থান কৰিটোল তৰুণ সংঘ প্ৰান্তত, সমূহ পৰিয়ালবৰ্গ হৈ সঞ্জীৱ শইকীয়া গগন। যে মই বাঁহৰ চুঙাত দৈ খাইছোঁ, কিন্তু আজিলৈকে বাঁহৰ চুঙাত চিঠি মই মানে দেখা নাই। মই আগতে হৈছিল যদি নাজানো, মই দেখা নাছিলোঁ। গতিকে মই ভাবিলোঁ এইবাৰ বাঁহৰ চুঙাত চিঠি দি পেলাই ৰাইজক মই মোৰ বিয়াৰ কাৰণে নিমন্ত্ৰণ দিম। সেই বুলি ভাবি মানে এতিয়া বাঁহৰ চুঙাত দৈ নহয়, বাঁহৰ চুঙাত চিঠি